অসমবাসী ৰাইজ, মই বিশেষ 2-4টা কথা ক'ম। আৰু কথাখিনি হ'ল আমাৰ বদৰুদ্দিন আজমল চাহাবৰ কথা। মানে তেওঁ যিখিনি সহায় সহযোগিতা কৰিছে, বহুত মানে ধৰ্মৰ কাম কৰিছে। কিন্তু এটা ভুল কাম কৰিছে কোনখিনিত, সেই কথাখিনিহে মই ক'ম। যে তেওঁ যদি টকা দি আছিল আৰু এখন চেয়াৰত বহি, তেতিয়াহ'লে এখন টেবিল আগফালে, চেয়াৰৰ আগফালে ৰাখিব লাগিছিল আৰু তাৰ ওপৰত টকাখিনি ৰাখি আৰু সকলো আইমাতৃ আহি থাকিব, লাইনকৈ 500 দি গ'লেহেঁতেন। ভাল কথা। আৰু তেতিয়া সেৱা কৰিলেও টকাটো হাতত লৈ হয় কোনোবাই সন্মান জনাব, হাতযোৰ কৰি সেৱা কৰিলেহেঁতেন, কিন্তু ভৰিটো নুচুলেহেঁতেন। কিন্তু তেওঁ যিটো এই চেয়াৰখনত বহি ভৰিটো মেলি দিছে আৰু টকা 500 দিছে আৰু ভৰি যে চুইছে, এইটো তেওঁৰ বিবেকত থাকিব লাগিছিল যে মোক যে তেনেকুৱা টকা দিয়াৰ পিছত সেৱা কৰি আছে, এইটো কিন্তু বহুত ভুল হৈ আছে আৰু মোৰ এইটো পাপ হৈ আছে। সেইটো তেওঁ এজন মানে জনাবুজা আৰু সকলোৱে তেওঁক শ্ৰদ্ধা যেতিয়া কৰে, তেতিয়াহ'লে সেই জ্ঞানটো থাকিব লাগিছিল তেওঁ। আৰু এইখিনি চাই হয় সকলো ৰাইজেও দুখ পাব। কিয়? তেওঁ ভৰিটো সেই মেলি, চেয়াৰত বহি মেলি ৰখাটো তেওঁৰ ভুল হৈছিল। যদি টেবিল এখন নাছিল, যদি চেয়াৰ এখন তেওঁ পাইছিল, তেতিয়াহ'লে সেই গাঁওখনত আৰু এখন চেয়াৰ পালেহেঁতেন। চেয়াৰ এখন তেওঁৰ আগত ৰাখিব লাগিছিল আৰু তাতে টকাখিনি ৰাখিব লাগিছিল। তেতিয়া তাৰ পৰা টকাখিনি এজনক 500 দিলেহেঁতেন। তেতিয়াহ'লে সেই চেয়াৰৰ তলেদি আহি তেওঁৰ ভৰি নুচুলেহেঁতেন। আৰু টেবিল এটা থাকিলে টেবিলৰ ভিতৰত সোমাই, তলত সোমাইতো সেৱা নকৰিলেহেঁতেন। এইটো হ'ল যে তেওঁৰ এটা চক্ৰান্ত হ'ব পাৰে, যে দেখাইছে যে গোটেই হিন্দুৱে চাওক, যে আজি 500 দিছোঁ, গোটেই হিন্দু আইমাতৃয়ে মোক ভৰিত ধৰিছে। এইটো সকলো ৰাইজে চালে দুখ পাব, ক'ব। কিন্তু আপুনি যিখিনি কাম কৰিছে, সেইটো আপুনি একদম ধৰ্মৰ কাম কৰিছিল। কিন্তু এইখিনি কামত আপুনি গোটেই ধৰ্মটো আপোনাৰ শেষ কৰি দিলে, বুজিছেনে? মই বৃদ্ধ যে মা, সেই মাবোৰে যে আপোনাক সেৱা কৰিছে, এইটো বৰ অপৰাধ আপোনাৰ কাৰণে। কিয়? আপুনি পাপ ল'লে। আপুনি দেখিব পাইছিল নহয় যে ইলেকশ্যনৰ যেতিয়া ৱেষ্ট বেংগলত কিমান লাখ মানুহ আছিল, যেতিয়া শপত গ্ৰহণ মানে মুখ্যমন্ত্ৰী কিবা বনাইছিল সুৰেন্দ্ৰ অধিকাৰীক, তেতিয়া আহিছিল কোনে? নৰেন্দ্ৰ মোদী। তেওঁলোকে আহিছিল আৰু ভাৰতৰ নৰেন্দ্ৰ মোদী কি কৰিছিল? প্ৰথম আহি বৃদ্ধ এজনক তেওঁ সেৱা কৰিছিল। আৰু ৰাইজে চিনিয়ে নাপায়, তাৰে সমাজে চবে চিনি নাপায়, পিছতহে গম পালে। আৰু তাৰপিছত অষ্টাঙত একদম গোটেই ৰাইজক সেৱা কৰিছিল, দেখিছিল। সেইটো হ'ল আমাৰ সনাতনী মানে সন্মান, বুজিছেনে? সেইটোকে কয় সনাতনী সন্মান, সনাতনী শ্ৰদ্ধা ভক্তি। কিন্তু আপোনাৰ যিটো কৰ্মত দেখাইছে যে চেয়াৰত বহিছে, ভৰি মেলিছে, 500 টকা দিছে আৰু আপোনাৰ ভৰিবোৰ চুইছে, তেতিয়াহ'লে এইটো বহুত চবে চালে দুখ পাব, বুজিছেনে? আপুনি যিমানটো ধৰ্ম কৰিলে, ইমানটো আপুনি পাপত পৰিলে, বুজিছেনে? এইখিনি কৈ ৰাখোঁ। ভুল চুল হ'লে ক্ষমা কৰি দিব মোক। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায়, ওম শান্তি।